Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 6 ৰ গণিত chapter 3 গসাগু আৰু লসাগু HCF and LCM chapter ৰ পৰা। তো প্ৰথমতে এইটো চেপ্টাৰৰ বিষয়ে জানিব হলে কিছুমান বস্তু আমাক জানিব লাগিব। যেনেকৈ এইটো এক নম্বৰত দিয়া আছে উৎপাদক। ঠিক আছে, উৎপাদক কি হেতু জানিলেহে আমি কিছুমান গণিত আছে যে হেবিলাক আমি কৰিব পাৰিম। ঠিক আছে, তো উৎপাদক কি এটা সংখ্যা জীৱৰ সংখ্যাৰে বাকি নৰুৱাকৈ বিভাজ্য হয় সেই সংখ্যাবোৰকে উক্ত সংখ্যাটোৰ উৎপাদক বলে। ঠিক আছে, তাৰ মানে উৎপাদক হল কি এনেকুৱা বস্তু সাপোজ মই ইয়াতে 12 লৈছে 12 কি 12 যিবিলাক সংখ্যাৰে হৰণ যায় সাপোজ 2 এৰে যায় 3 এৰে যায় 4 এৰে যায় 6 এৰে যায়। ঠিক আছে, তো এই 12 হেইবৰ সংখ্যা জীৱৰ সংখ্যাৰে হৰণ যায় হেইবৰ সংখ্যা হল সেই 12 উৎপাদক হল। তাৰ পিছত 2 নম্বৰত দিয়া আছে গুণিতক। ঠিক আছে, গুণিতক এটা দিয়া আছে কি কৈছে গুণিতক কি মাল্টিপ্লাই এটা সংখ্যাৰে জীৱৰ সংখ্যাক বাকি নৰুৱাকৈ হৰণ কৰিব পাৰি সেই সংখ্যাবোৰকে উক্ত সংখ্যাটোৰ গুণিতক বুলি কোৱা হয়। এটা সংখ্যা কি 1 2 3 4 ডট আদি স্বাভাৱিক সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটোৰ গুণিতকবোৰ পোৱা যায়। যেনে কি 12 টি আছে 12 * 1 = 12 12 * 2 = 424 12 * 3 = 36 12 * 4 = 48 এনেকৈ দিয়া আছে। ঠিক আছে, যেনিবা যদি কয় যে 12 ৰ গুণিতক উলিয়া তো 12 ৰ লগত কি 1 পূৰণ কৰিম 2 পূৰণ কৰিম 3 পূৰণ কৰিম 4 পূৰণ কৰিম and 5 পূৰণ কৰিম এনেকৈ পূৰণ কৰি গুণিতকবোৰ উলিয়াব পাৰো। তাৰ পিছত চাওক মৌলিক সংখ্যা। মৌলিক সংখ্যা কি প্ৰাইম নাম্বাৰ বুলি কৈছে। ঠিক আছে, মৌলিক সংখ্যা কোনবিলাক আকৌ তাৰ মানে জীৱৰ সংখ্যা ইয়াতে লিখা আছে জীৱৰ সংখ্যাৰ মাত্ৰ দুটা ভিন্ন উৎপাদক থাকে। তাৰ মানে কি এটা সংখ্যা যে সংখ্যাটোৰ এটা সংখ্যাৰ কি উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে তাৰ উৎপাদক হয়। ঠিক আছে, সেইবোৰ সংখ্যাক আমি মৌলিক সংখ্যা বুলি কোৱা। তাৰ মানে মৌলিক সংখ্যা মানে কি বেলেগ কোনো সংখ্যাৰে হৰণ নাযায়। সিম্পল ভাবে বুজিব লাগে যে কোনো সংখ্যাৰে কি নাযায় হৰণ নাযায় সেইবোৰ সংখ্যাক কি মৌলিক সংখ্যা বুলি কোৱা হয়। ঠিক আছে, ইয়াতে ভালকে লিখা আছে জীৱৰ সংখ্যাৰ মাত্ৰ দুটা ভিন্ন উৎপাদক থাকে এটা সংখ্যা হল 1 আৰু আনটো সংখ্যা নিজেই সেইবোৰ সংখ্যা কি মৌলিক সংখ্যা বুলি কোৱা হৈছে। ঠিক আছে, ইয়াতে কিছুমান মৌলিক সংখ্যাৰ উদাহৰণ দিছে আপোনালোকে চাই ল'ব পাৰে। ইয়াতে কি আছে 3 5 7 11 13 17 and 19। ঠিক আছে, ইয়াতে আৰু আছে 100 লৈকে আৰু কেইটামান ওলাব। তো এইবিলাক হল এইবিলাক 3 টো কি কোনো সংখ্যাৰে হৰণ নাযায় 5 টো কোনো সংখ্যাৰে হৰণ নাযায় 7 টো কোনো সংখ্যাৰে হৰণ নাযায়। ঠিক আছে, এইবোৰ সংখ্যা কি আমি মৌলিক সংখ্যা বুলি কম। তাৰ পিছত লিখা আছে কি 3 নম্বৰ গল 4 নম্বৰ 4 নম্বৰটো কি যৌগিক সংখ্যা কম্পোজিট নাম্বাৰ। ইয়াতে লিখা আছে কি জীৱৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে। উৎপাদক কেইটা থাকিব দুটাতকৈ বেছি থাকিব। যেনে মৌলিক সংখ্যাৰ কেইটা উৎপাদক দুটা 1 আৰু সেই সংখ্যাটো নিজে দুটা আৰু কি কৈছে জীৱৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকিব সেইবোৰ সংখ্যা কি আমি যৌগিক সংখ্যা বুলি কম। ঠিক আছে, যেনে 4 ৰ উৎপাদক কি 1 আৰু 2 আৰু সংখ্যাটো নিজে 4 তো কেইটা হল তিনিটা এটা দুটা তিনিটা তো এইটো কি যৌগিক সংখ্যা। ঠিক আছে, আৰু বহুত সংখ্যা আছে যৌগিক সংখ্যা হ'ব যিমান আছে সংখ্যা গোটেইখিনি কি হ'ব কেৱল এই মৌলিক সংখ্যাৰ বাদে যিমান সংখ্যা আছে সব কি যৌগিক সংখ্যা। ঠিক আছে, তাৰপিছত চাওক সাধাৰণ উৎপাদক কমন ফেক্টৰ। কমন ফেক্টৰ কি আমি কি উৎপাদক সাপোজ দুটা সংখ্যাৰ উৎপাদক ওলাইছো উৎপাদক ওলাৰ পিছত যিখিনি মিল আছে সাপোজ ধৰক ইয়াতে 4 আৰু 6 ৰ উৎপাদক ওলাইছো। ঠিক আছে, 4 আৰু 6 ৰ উৎপাদকৰ মিল থকাখিনি কি হ'ব গোটেইখিনি হ'ব ইয়াত কমন উৎপাদক এই কমন ফেক্টৰ বুলি সাধাৰণ উৎপাদক। ঠিক আছে, ইয়াতে এইটো লিখা আছে দুটা বা ততোধিক সংখ্যাৰ উমৈহতীয়া উৎপাদকবোৰক সংখ্যাকেইটাৰ সাধাৰণ উৎপাদক বলে। ঠিক আছে, কাৰণ উমৈহতীয়া মানে মিল থকা। সাপোজ ইয়াতে এক্সাম্পল হিচাপে 12 লৈছে 12 ৰ উৎপাদক কি আছে এতিয়া ইয়াতে উৎপাদক ওলাইছে তাৰপিছত লিখিছে 1 2 3 4 6 and 12। তো 18 ৰ উৎপাদক ওলাইছে 18 ৰ উৎপাদক কি 1 2 3 6 9 18। ইয়াতে কমন কি আছে 1 আছে 2 আছে 3 আছে 6 আছে আৰু ইয়াতে 9 নাই কাৰণ কেইটা কমন আছিল 1 2 3 আৰু 6 এইটো হল কি সাধাৰণ উৎপাদক মানে কি 12 আৰু 18 ৰ সাধাৰণ উৎপাদক হল এইখিনি। ঠিক আছে, সাধাৰণ উৎপাদকৰ কনসেপ্ট ক্লিয়াৰ। তাৰ পিছত দিয়া আছে সাধাৰণ গুণিতক। তো একেই বস্তু সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতকটো একেই। তাৰ মানে কি ইয়াতে উৎপাদক উলিয়াই সাধাৰণ উৎপাদক ওলাইছিল এতিয়া গুণিতক ওলাই আৰু সাধাৰণ উৎপাদক সাপোজ ধৰক ইয়াতে 12 দি আছে 12 ৰ গুণিতক কি 24 36 48 60 এনেকৈ উৎপাদক হল। এতিয়া 18 ৰ সাধাৰণ উৎপাদকবোৰ কি হ'ব 18 হ'ব 36 হ'ব 48 নহয় 54 হ'ব 72 হ'ব। ইয়াতে কি কৈছে সাধাৰণ গুণিতক ওলাম আমি কি এই দুটা সংখ্যা। ঠিক আছে, এতিয়া এটাৰ কিমান 36 হ'ব 72
2 হ'ব 108 হ'ব আৰু বেছি যেতিয়া আমি বেছি ওলাম তেতিয়া আৰু লাহে লাহে ইয়াতে কেৱল 48 লৈকে ওলাইছিল সেইকাৰণে কমাই দিছে আৰু যেতিয়া বেছি ওলাম আৰু ওলাই থাকিব ঠিক আছে তো এইখিনি লৈকে হৈ গ'ল এতিয়া চাওক কি এই গৰিষ্ঠ সাধাৰণ উৎপাদক যিখিনি আমি এই গণিতৰ মেইন হল গসাউ আৰু এটা আছে লসাগু ঠিক আছে ইয়াতে আছে হাইয়েস্ট কমন ফ্যাক্টৰ HCF আৰু আছে লসাগু ইয়াতে গসাউটো আগত চাই লওক গসাউ কি দিয়া আছে তো প্ৰথমত কি কৰিব গসাউ ওলোৱাৰ নিয়ম কি প্ৰথমত কি আমি দুটা সংখ্যা লম দুটা সংখ্যাৰ গসাউ উলিয়াব দিছে তো প্ৰথমত ইয়াতে লৈছে 12 আৰু 18 ঠিক আছে প্ৰথমত এই সংখ্যা দুটাৰ আমি উৎপাদক ওলাই এই দুটা সংখ্যাৰ কি কমন উৎপাদক মানে কমন ফ্যাক্টৰ খিনি লম আমি কমন ফ্যাক্টৰ খিনি লোৱাৰ পিছত কমন ফ্যাক্টৰৰ ভিতৰত যোনটা সবতকে বেছি মানে ডাঙৰ হ'ব হেইটা হ'ব এই গসাউ হাইয়েস্ট কমন ফ্যাক্টৰ ঠিক আছে ইয়াতে কি কৰা 18 এই 12 আৰু 18 সাধাৰণ উৎপাদক ওলাইছিল এটো এনেকে ইয়াতে এই সংখ্যা দুটাৰ এই সংখ্যা চাৰিটাৰ ভিতৰত সবতকে ডাঙৰ কোনটা ডাঙৰ হল কি 6 ঠিক আছে তো গতিকে 12 আৰু 18 ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক চমুকৈ গসাউ হ'ব 6 ঠিক আছে মই যেতিয়া আৰু গণিত কৰিম এক্সাৰসাইজৰ তেতিয়া পুৰা ফুললি বুজি পাব তো এতিয়া চাওক পৰস্পৰ মৌলিক সংখ্যা কো প্ৰাইম নাম্বাৰ পৰস্পৰ মৌলিক সংখ্যা কি মানে এইটো কি আগত বুজি পাব লাগিব ঠিক আছে সাপোজ ধৰি লওক মই কি কৈছো দুটা সংখ্যা লৈছো ঠিক আছে এই দুটা সংখ্যাৰে আমি কি কৰিম উৎপাদক ওলাম উৎপাদক ওলোৱাৰ পিছত এই দুটা সংখ্যাৰ উৎপাদক ওলোৱাৰ পিছত যদি ইয়াৰ সাধাৰণ উৎপাদক 1 হয় যদি ইয়াৰ সাধাৰণ উৎপাদক কি হয় 1 হয় তেনেহলে মই কম যে এই সংখ্যা দুটা পৰস্পৰ মৌলিক সংখ্যা বেলেগ ওলালে নহব 2 3 এনেকা আৰু বেছি ওলালে হেতু নহব কেৱল কি হ'ব লাগিব একে হ'ব লাগিব তাৰ মানে 1 হ'ব লাগিব তেতিয়া আমি কম যে এই সংখ্যা দুটা পৰস্পৰ মৌলিক সংখ্যা ঠিক আছে ইয়াতে কি লৈছে ইয়াতে লিখি দিছে যে দুটা সংখ্যাৰ সাধাৰণ উৎপাদক মাত্ৰ 1 হলে সংখ্যা দুটা পৰস্পৰ মৌলিক সংখ্যা বলে যেনে 8 লৈছে 8 ৰ উৎপাদক কিছুমান লৈছে 8 ৰ উৎপাদক 1 2 4 আৰু 8 নিজেই ঠিক আছে তাৰ পিছত কি 9 ৰ উৎপাদক ওলাইছে 1 3 and 9 নিজেই তো এই দুটা সংখ্যাৰ কি কৈছে সাধাৰণ উৎপাদক কি আছিল ইয়াতে 1 আছে এই 8 তো 1 আছে 9 তো 1 আছে তো 8 আৰু 9 ৰ সাধাৰণ উৎপাদক 1 গতিকে 8 আৰু 9 পৰস্পৰ মৌলিক সংখ্যা ঠিক আছে যদি সাধাৰণ উৎপাদক দুয়োটাৰ মিলি কি 1 হয় তেনেহলে এই সংখ্যাটো কি হ'ব পৰস্পৰ মৌলিক সংখ্যা হ'ব ঠিক আছে তো এইটো চেপ্টাৰৰ এইখিনি কনসেপ্ট আছিল এইখিনি মই আলোচনা কৰিলো এইখিনিৰ পৰাই এইটো চেপ্টাৰৰ মূল বস্তুখিনি আছিল এইখিনি ঠিক আছে এতিয়া মই এক্সাৰসাইজৰ পৰা আৰম্ভ কৰি দিম তো এতিয়া চাওক এক্সাৰসাইজ বা অনুশীলনী 3a অনুশীলনীটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট এটা কৰি দিব তো বলক এক্সাৰসাইজ আৰম্ভ কৰো তো এক নম্বৰ কোৱেশ্চনত দিয়া আছে তলৰ প্ৰশ্নবোৰ সমূহ উত্তৰ দিয়া কিছুমান প্ৰশ্ন দিয়া আছে ইয়াৰ সমূহ উত্তৰ দিব দিছে ঠিক আছে তো একৰ 1 নম্বৰটো চাওক তলৰ কোনজোৰ সংখ্যা পৰস্পৰ মৌলিক সংখ্যা ফাৰ্স্ট কোৱেশ্চনে দিছে কি দি আছে তলৰ কোনজোৰ সংখ্যা পৰস্পৰ মৌলিক সংখ্যা হয় ঠিক আছে আমি প্ৰথমত কি এই তো আমি প্ৰথমত কি ক্যালকুলেশন এই উৎপাদক ওলাম এনেকে ওলোৱাৰ পিছত যেনটা হ'ব এটা হ'ব আমাৰ পৰস্পৰ মৌলিক সংখ্যা মই ইয়াতে দুটা মান কৰি চাও ইয়াতে এক্সারসাইজ 3a তো এক নম্বৰ কি দি আছে 8 আৰু 10 দি আছে হয় তো এটো হয় না নহয় এটো চেক কৰিম প্ৰথমত কি 8 ৰ উৎপাদক ওলাম 8 ৰ উৎপাদক ওলাতে কি হ'ব 1 into 8 2 into 4 তাৰ পিছত আৰু তো নহয় তো 8 ৰ উৎপাদক হ'ব কি 1 2 4 আৰু 8 তাৰ পিছত চাওক 10 ৰ কি হ'ব 1 into 10 তাৰ পিছত 2 into 5 তাৰ পিছত আৰু আছে নেকি নাই তো 10 ৰ উৎপাদক কি হ'ব 1 2 and 5 আৰু 10 ঠিক আছে তো ইয়াৰ উৎপাদক আমি এই দুটাৰ কি সাধাৰণ উৎপাদক লম সাধাৰণ উৎপাদক কি 1 আৰু 2 তাৰ মানে দুটা ওলাল তো এটো নহব এক নম্বৰটো কাটা তাৰ পিছত চাওক 2 নম্বৰ কি আছে 9 আছে আৰু 10 দিয়া আছে আমি 10 তো জানো ইয়াতে 1 2 5 and 10 ঠিক আছে তে 9 ৰ কি ওলাই হেতু চালে হৈ যাব 1 into 9 2 into 9 ঠিক আছে 3 into 3 হ'ব তো এটো কি হ'ব 9 ৰ 1 3 and 9 হল
তো 1 3 and 9 তো ইয়াতে এইটোৰ লগত ইয়াৰ কমন কেৱল 1 2 হে আছে ঠিক আছে তাৰ মানে এইটো হ'ব ইয়াৰ ৰাইট আনসাৰ 1 নম্বৰটো বুজি পাইছো এতিয়া চোৱা 2 নম্বৰটো 2 নম্বৰটো কিছে তলৰ কোনটো মৌলিক সংখ্যা এটো তো চাবই না লাগে আমাক কি মৌলিক সংখ্যা উলাব দিছে মৌলিক সংখ্যা কোন বিলাক মই আগতে কৈ দিছো মৌলিক সংখ্যা হল যিবৰ সংখ্যা কি কোনো সংখ্যাৰে হৰণ না যায় হেবিলা হল মৌলিক সংখ্যা তো ইয়াতে প্ৰথমত এটো যাব 3 এই 3 এৰে নহয় 5 এৰে হৰণ যাব তাৰ মানে এটো নহব এটো সোহা 2 এৰেও না যায় 3 এৰে 3 12 19 না যায় 4 এৰেও তো না যায় তো ইয়াতে সোহা এটো তো না যায় এটা এটো বি নম্বৰটো ৰাইট হ'ব পাৰে সি নম্বৰটো সোহা সি নম্বৰটো 1 আছে ঠিক আছে 2 3 2 এৰে তো না যায় 3 এৰে 3 5 15 11 না যায় 4 এৰে 4 1 না যায় 5 এৰে না যায় 6 এৰে 6 দুগুণ 12 12 থাকার পিছত ইয়াত থাকি পাৰো 4 41 না যায় 6 এৰে না যায় 7 এৰে 7 দুগুণ 14 থাকিল কিমান 2 21 7 এৰে যাব তাৰ মানে নহব তো এটো তো যাবই তো না তেনে অপশন বি ইজ দা কারেক্ট आंसर ঠিক আছে তার পিছত 3 নম্বৰটো হৈছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কিমান হ'ব 1 হ'ব এটো এইখিনি জানি লোৱা তার পিছত 4 নম্বৰ কিছে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাউ কি হ'ব 2 হ'ব 5 নম্বৰ হৈছে যদি a আৰু b দুটা পৰস্পৰ মৌলিক সংখ্যা হয় তেন্তে a b ৰ গসাউ কিমান হ'ব এতিয়া 6 নম্বৰ কোশ্চেনটো যদি b এর উৎপাদক হয় তেন্তে a আৰু b ৰ গসাউ কি হ'ব তাৰ মানে কৈছে কি b যদি a ৰ উৎপাদক হয় ঠিক আছে b টা কাৰ উৎপাদক a ৰ উৎপাদক তেন্তে a আৰু b ৰ গসাউ কি হ'ব তো b যেহেতু a ৰ উৎপাদক তেনে গসাউ কি হ'ব b হ'ব ঠিক আছে তো आंसर b হ'ব তো এতিয়া চাওক 2 নম্বৰ কোশ্চেনৰ পৰা 1 নম্বৰখিনি হৈ গল 2 নম্বৰ কোশ্চেনত দিয়া আছে তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাউ উলিয়া ইয়াতে কি পদ্ধতি কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি ঠিক আছে তাৰে 1 নম্বৰটো দিয়া আছে 28 আৰু 24 ৰ গসাউ কিমান হ'ব তো কৰিলে গম পাব এতিয়া চাওক 2 ৰ 1 নম্বৰত দিয়া আছিল 28 আৰু 24 হয় তো প্ৰথমত কি কৰিব এই 28 ৰ উৎপাদক ওলাম আমি আৰু এই 24 ৰ উৎপাদক ওলাম এটা এটাকে কৰিলে এনে গম পাব 28 ৰ উৎপাদক আমি ওলাম কেনেকে ওলাম ইয়াতে 28 ঠিক আছে প্ৰথমত 2 এৰে হৰণ যাব 2 এৰে কিমান বাৰ যাব 14 বাৰ আকৌ 2 এৰে যাব 7 বাৰ আৰু তো না যায় তো এইটো হল তো 28 ৰ উৎপাদক আমি কি পালো 28 সমান কি পাইছো 2 পূৰণ 2 পূৰণ 7 হল তাৰ পিছত 24 ৰ উৎপাদক 24 ৰ উৎপাদক কি হ'ব 24 ৰ ইয়াতে 24 ৰ উলাইলাম 24 প্ৰথমত 2 এৰে যাব 12 বাৰ 2 এৰে যাব 6 বাৰ 2 এৰে যাব 3 বাৰ আৰু তো না যায় ঠিক আছে তো এতিয়া ইয়াৰ উৎপাদক কি পালো 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 তো এতিয়া চাওক ইয়াতে আমি কেনেকে ওলাম ইয়াতে 28 ৰ আছে 2 2 7 আৰু 24 ৰ আছে 2 2 2 3 ইয়াতে কমন কি মানে একেই কোনতে 2 আৰু ইয়াৰে 2 এটা গল তাৰ পিছত ইয়াৰে 2 এটা আৰু ইয়াৰে 2 এটা বাকি তো আৰু নাই তো এতিয়া কি লিখিম এতেকে 28 আৰু 24 ৰ উৎপাদক মানে কমন উৎপাদক যোনটা ঠিক আছে 24 আৰু 28 আৰু 24 ৰ উৎপাদক এতিয়া আমি কমন উৎপাদক কি পাম 2 * 2 বাকি তো পোৱা নাই তো 2 2 গুণ কিমান হ'ব 4 তো এতেকে লিখিব পাৰো যে ইয়াতে মৌলিক উৎপাদক ইয়াতে লিখিব তোৰ মৌলিক উৎপাদক ঠিক আছে তো এটো হল ইয়াৰ आंसर
এইখিনি হল এতেকে কি 28 আৰু 24 গসাও আমাক কি উলিয়াব দিছিল গসাও কিমান হ'ব গসাও সমান 4 হল এইটো হল ইয়াৰ আনসার তো এতিয়া সব 2 নম্বৰটো আৰু দুইটা কৰি দিলে নেই বুজি পাবা 2 নম্বৰটো দিয়া আছে 48 আৰু 72 এইটোৰ আমাক কি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসা উলিয়াব দিছে ঠিক আছে প্ৰথমত মই কি কৰিম 48 আৰু 72 ৰ উৎপাদক উলাম ইয়াতে মই আগত উৎপাদকটো উলিয়াই লম 48 তো প্ৰথমত 2 এৰে যাব 2 এৰে 4 দুইবাৰ যাব 4 বাৰ যাব আকৌ 2 এৰে 12 বাৰ যাব আকৌ 2 এৰে 6 বাৰ যাব আকৌ 2 এৰে 3 বাৰ যাব আৰু 72 ৰ উলাম 72 প্ৰথমত 2 এৰে যাব 2 এৰে 6 3 বাৰ যাব একে 12 3 বাৰং 12 হল 6 বাৰ যাব আকৌ 2 এৰে যাব 2 এৰে 1 বাৰ 8 বাৰ আকৌ 2 এৰে যাব 9 বাৰ আকৌ 3 এৰে যাব এতিয়া তাৰো না যায় এটাকে লিখিম 48 আৰু 72 ৰ উমৈহতীয়া মৌলিক উৎপাদক তার মানে একে তার মানে ঠিক আছে মৌলিক উৎপাদক উমৈহতীয়া মৌলিক উৎপাদক ও সরি ইয়াতে মই লিখাই নাই ইয়াতে লিখো মই ঠিক আছে ইয়ার আগতে এখানে তার মানে 48 ৰ উৎপাদক মৌলিক উৎপাদক কি আছে 48 ৰ উৎপাদক কি পাইছো 2 পূরণ 2 পূরণ 2 পূরণ 2 পূরণ 3 পাইছো আৰু 72 ৰ উৎপাদক হল 72 ৰ উৎপাদক কি পাইছো 2 পূরণ 2 পূরণ 2 পূরণ 3 পূরণ 3 এখানে পাইছো তো এইখিনিৰ আমি কি কমন উৎপাদক কি পাইছো কমন কেইটা আছে এটা দুটা তিনিটা ইয়াতে এটা দুটা তিনিটা 2 আছে তিনিটা 2 লিখি দিয়া 2 পূরণ 2 পূরণ 2 তাৰ পিছত ইয়াতে এটা 3 আছে ইয়াতে দুটা কিন্তু এটা লগতো কমন আছে তো পূরণ 3 লিখি দিয়া হৈ গল এতিয়া এই গেটিখিনি কি গোটেইখিনি কি কৰি দিম পূৰণ কৰি দিম 2 3 গুণ 2 2 গুণ 4 4 2 গুণ 8 3 8 গুণ কিমান 24 হল এতেকে লিখিম যে 48 আৰু 72 ৰ গসাও কিমান হল 24 ঠিক আছে একেবাৰে সহজ নিয়মত হয় এইবিলাক কেৱল অলপ দুই একবাৰ চালেই হৈ যাব তাৰ পিছত চোৱা 3 নম্বৰটো দিয়া আছে 70 আৰু 84 এই দুটাৰ আমাক কি কৰিব দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসা উলিয়াব দিছে তো প্ৰথমত মই কি কৰিম ইয়াৰ উৎপাদক লম 70 ৰ উৎপাদক তো প্ৰথমত ইয়াৰ উৎপাদক আমি ইয়াতে উলাম 70 তো 2 এৰে যাব প্ৰথমত 2 এৰে ইয়াতে 3 বাৰ যাব 3 2 গুণ 6 1 থাকিল 10 5 যাব তাৰ পিছত এতিয়া 2 এৰে তো না যায় 3 এৰে না যায় 4 এৰে না যায় 5 এৰে যাব 5 7 গুণ 35 আৰু না যায় হল তো ইয়াৰ উৎপাদক কি পাইছো 2 পূরণ 3 পূরণ 5 এটো হল তাৰ পিছত কি 84 ৰ উৎপাদক 84 ৰ উৎপাদক ওলাই দিয়া ইয়াতে 2 এৰে যাব 2 এৰে 4 বাৰ যাব 2 এৰে 2 বাৰ যাব 2 এৰে যাব 2 এৰে 1 আৰু ইয়াতে হল তাৰ পিছত 3 এৰে যাব 3 এৰে 7 বাৰ যাব আৰু তো না যায় তো ইয়াৰ উৎপাদক কি 2 পূরণ 3 পূরণ 7 এটাকে আমি লিখিব পাৰিম যে ইমানৰ উৎপাদক হল এটাকে লিখিম যে 70 আৰু 84 ৰ উমৈহতীয়া মানে মিল থকা উমৈহতীয়া মৌলিক
উৎপাদকবোৰ হল মিল থকা উৎপাদক 2 আছে ইয়াতে 2 আছে লিখিব পাৰো 3 আছে ইয়াতে 3 আছে লিখিব পাৰো 5 নাই ইয়াতে 5 কেনেকৈ লিখিলো 2 তো নাই 3 নাই হে 2 আছে 5 আছে পূৰণ 7 আছে ইয়াতে 3 নহব ইয়াতে 7 আছিল তো ইয়াতে কি হ'ব 2 আছে 5 আছে ইয়াতে 5 নাই কিন্তু 7 আছে এই দুটা পূৰণ কৰিলে কিমান হ'ব 7 2 গুণ 14 তো এইটো হল ইয়াৰ এই গসাউ এতেকে লিখিব পাৰিম যে 70 আৰু 84 ৰ গসাউ কিমান পাইছো 40 এটো হ'ব ইয়াৰ আনসার ঠিক আছে একেবাৰে সহজ হয় তাৰ পিছত মই তো ইয়াৰে তিনিটা মই কৰি দিলো নেক্সট ভিডিওত মই এই গোটেইখিনি কৰি দিম যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট এটা কৰি দিব আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব ধন্যবাদ